হেল্ল' এভৰিৱান, পুনৰবাৰ অনন্যা কাকতি ব্লগলৈ আপোনালোক সকলোকে মই অনন্যাই স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু আজি ফাদাৰ্ছ ডে'। সেইটো কাৰণে আজি ভাবিছোঁ এটা অকণমান স্পেচিয়েল কিবাকিবি অলপ কৰিম বুলি। মানে যদিও বা ফাদাৰ্ছ ডে' বা মাদাৰ্ছ ডে' কাৰণে বিশেষ কোনোবা এটা দিনৰ প্ৰয়োজন নাই, তথাপিও এটা ফাদাৰ্ছ ডে' বা মাদাৰ্ছ ডে' এটা বিশেষ তেওঁলোকৰ দিনটো আহিলে আমি তেওঁলোকৰ প্ৰতি বা সেই দিনটোত আমি বিশেষভাৱে উপলব্ধি কৰোঁ যে তেওঁলোক আমাৰ বাবে কি। আৰু সেইবাবে যিহেতু দেউতাৰ দিন, ভাবিছোঁ অলপ কিবা এটা কৰোঁ বুলি। মানে তেনেকুৱা বিশেষ একো নহয়, ঘৰতে দেউতাই ভাল পোৱা কিবাকিবি অলপ বনাম বুলি ভাবিছোঁ ৰাতিৰ সাজত। প্ৰথমে আমি প্লেনিং কৰিছিলোঁ যে বাহিৰলৈ যাম, বাহিৰতে খাই আহিম বুলি, কিন্তু দেউতাই বাহিৰত খোৱাটো বৰ পচন্দ নকৰে। আৰু দেউতাৰ কাৰণে যিহেতু আমি কৰিম বুলি ভাবিছোঁ, তেওঁ বেয়া পোৱা কাম এটাতো আমি কৰিব নোৱাৰোঁ। সেইটো কাৰণে ভাইটিয়ে মই প্লেনিং কৰিছোঁ, দেউতাই যি ভাল পায় আজি আমি সেয়া বনাম। এতিয়া বনাবলৈ হ'লেতো বজাৰ যাব লাগিব, আৰু এতিয়া আমি দুয়োটা ওলাইছোঁ বজাৰ যাবলৈ। গতিকে ব'লকচোন আমি কি বজাৰ কৰোঁ, কি বনাওঁ, কেনেকৈ চেলিব্ৰেট কৰোঁ, সেয়া আপোনালোকক আজি অকণমান দেখুৱাম। গতিকে ব'লক, ব্লগটো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আমি যেতিয়াই ওলাই নাহোঁ কিয় সদায় কেঁচা চানা খাওঁৱেই। এয়া অৱশ্যে মোলৈ বনাই থকা নাই, এইটো হৈছে ফুচকাৰ মচলাটো, আৰু এয়া কিনাৰতে আৰু কাষ্টমাৰ আছে, তেওঁলোকলৈ বনাই আছে। মই ফুচকা খাই বৰ এটা ভাল নাপাওঁ, কিন্তু সেইবুলি নোখোৱাও নহয়, খাওঁ, কিন্তু ফেভৰেট বুলি ক'ব নোৱাৰি ফুচকা মোৰ। গতিকে সেয়াই, আৰু আজি দেওবাৰ যিহেতু সেইকাৰণে গাড়ী মটৰ দোকানবোৰ অলপ বন্ধ হৈ আছে। আৰু এতিয়া আমি আহিছোঁ ডেইলি মাৰ্কেটলৈ। ইয়াৰ পৰা আমি পাচলি কিনিবলৈ আছে, পাচলি কিনিম, আৰু এইবোৰ মাংসৰ দোকান। আৰু এতিয়া আমি আহিছোঁ চাউল কিনিবলৈ। আচলতে মোৰ এনেকৈ বজাৰলৈ আহি খুবেই ভাল লাগে, বিভিন্ন ধৰণৰ বস্তুবিলাক দেখোঁ যে, সেইটো কাৰণে বিৰাট ভাল পাওঁ। আৰু এইখন হৈছে বজাৰ। আজি দেওবাৰ হোৱাৰ কাৰণে ইয়াত আজি মানুহ অলপ কম, আনকালে ইয়াত মানুহ পূৰা ভিৰ হৈ থাকে। আমি জাষ্ট বজাৰৰ পৰা আহি পালোহি, তাৰ পাছতে এতিয়া খানা বনোৱাত লাগিম। আৰু কিবা এটা ডে চেলিব্ৰেট কৰা মানে উইদাউট কেক কাটিং বা কমপ্লিট নোহোৱা যেন লাগে। আজি ফাদাৰ্ছ ডে' যিহেতু আমি পাতিছোঁ, অলপ বেছি ইমানো হেভি নহয়। গতিকে যিহেতু পাতিছোঁ, সেইটো কাৰণে আজি আমি কেকৰ বদলি পেষ্ট্ৰি আনিছোঁ, কাৰণ আমাৰ ঘৰত কেক খোৱা মানুহ নাই, লোকচান হয়। সেইটো কাৰণে নিয়মটোৰ কাৰণে পেষ্ট্ৰি এক পিচ আনিছোঁ, আৰু সেই পিছতে দেউতাই মই কাটোগৈ। ব'লক আপোনালোককো দেখুৱাওঁ। দেউতা ব'লক আমি গৈ আছোঁ। ৰ'ব, পেষ্ট্ৰি পিচ আমি দেখুৱাই লৈছোঁ, এক ছেকেণ্ড। এতিয়া এডাল মই মম জ্বলাই আছোঁ, যিহেতু আমি পেষ্ট্ৰি কাটিম। আমি নহয়, দেউতাই কাটিব, আৰু মই বহি আছোঁ। মা নাই মানে আছে ঘৰত, কিন্তু মানো কি ক'ব, যিহেতু ফাদাৰ্ছ ডে', দেউতাৰ আৰু ল'ৰা ছোৱালীৰহে কাম, সেইটো কাৰণে মায়ে কৈছে মই নাযাওঁ। আৰু আপোনালোকে ভাবিব পাৰে ইয়াত ভাইটি কিয় নাই। আচলতে আমি বজাৰৰ পৰা আহি পোৱাৰ পাছতে ভাইটি আকৌ এবাৰ ওলাই যাবলগীয়া হ'ল বস্তু কেইটামান কিনিবলৈ। সেইকাৰণে সি ওলাই যোৱাৰ বাবে সি নাছিলে, আৰু যিহেতু দেৰিও হৈ গৈ আছে, সেইটো কাৰণে দেউতাই মই পেষ্ট্ৰি পিচ কাটি দিলোঁ। পেষ্ট্ৰি কাটিছোঁ নে কেক কাটিছোঁ সেইটো ডাঙৰ কথা নহয়, আচলতে মানুহ কেনেকৈ কি কৰি সুখী হ'ব পাৰিছে সেইটোহে ডাঙৰ কথা, আৰু আমি এনেকৈ সুখী।
যিহেতু সময় বহুত দেৰি হৈ গ'ল, 8:30 বাজিলে, সেইটো কাৰণে লৰালৰিকৈ আমি খানাত লাগিছোঁহি। ভাইটিয়ে বনাই আছে মাংস, আৰু ভাইটিয়ে ৰেকৰ্ডিং হৈ আছে বুলি গম নাপায়, সেইটো কাৰণে কেমেৰাৰ আগত বহি আছে। ৰেকৰ্ডিং হৈ থকা বুলি গম পোৱা হ'লে সি কেতিয়াও কেমেৰাৰ আগত বহি নাথাকে, লাজ কৰে কেমেৰালৈ। এনেই লাজ নকৰে, কিন্তু কেমেৰাৰ আগত সি ওলাবলৈ লাজ কৰে। আৰু মই কৰি আছোঁ যোগাৰ। মই হেল্প কৰি দিছোঁ তাক, সি যি লাগে বুলি কৈছে মই দি গৈছোঁ। আৰু মোৰো বনাব লাগে বিৰিয়ানী, গতিকে ময়ো অলপ অলপ যোগাৰ কৰি আছোঁ মোৰ নিজলৈ। আৰু লগতে পাকঘৰটো বহুত লেতেৰা হৈ গৈছে, আমি ইটো সিটো কাটোতে, সেইটো কাৰণে যিমান পাৰোঁ অলপ চাফাও কৰি গৈ আছোঁ, নহ'লে মায়ে গালি দিব। পাকঘৰ লেতেৰা কৰিলে মায়ে বিৰাট বেয়া পায়, সেইটো কাৰণে গালি খোৱাৰ ভয়তে আমি এইবোৰ কামো সমানে কৰি গৈ আছোঁ, মানে চাফা কৰি গৈছোঁ। আৰু ভাইটিয়ে গেছত মাংস দি সি পাকঘৰৰ পৰা ওলাই গৈছে। আৰু এতিয়া এইখিনি সময়তে মই যোগাৰ কৰিছোঁ বিৰিয়ানী বনাবলৈ। কি কি যোগাৰ কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি গম পাইছে। এতিয়া মই এয়া পিঁয়াজ কাটি আছোঁ। এয়া আদা নহৰু পেষ্ট, আৰু লগতে মই অকণমান মাংসখিনি লৰাই দিছোঁ, যদি লাগি যায় বেয়া লাগে খাই, সেইটো কাৰণে সেইটো কাম ময়ে কৰি দিছোঁ। এতিয়া সময় হৈছে মাংসখিনিত আকৌ বেলেগ এটা ইনগ্ৰেডিয়েণ্ট দিয়া, গতিকে ভাইটি আকৌ পাকঘৰলৈ আহিছে। আৰু ইতিমধ্যে মই কুকাৰত ৰেডি কৰিছোঁ বিৰিয়ানীখিনি বনাবলৈ। প্ৰথমে মই ভাবিছিলোঁ ৰিফাইন তেল দি বনাম, কিন্তু এতিয়া মই গৰু ঘিউ দি বনাম, কাৰণ ঘিৰ গোন্ধটো ভাল লাগে, আৰু ৰিফাইন ভাল নহয় বুলিও কয়, সেইটো কাৰণেও ৰিফাইনটো এভইড কৰিছোঁ। আৰু যিমান পাৰোঁ সোনকালে মই একদম শ্বৰ্টকাট বুলি নহয়, আনকালে যিমান স্পীডত বনাওঁ, যিমান ইনগ্ৰেডিয়েণ্ট দিওঁ, আজি সিমান দিয়া নাই, কাৰণ মাহঁত ৰাতিপুৱা যিহেতু বহুত সোনকালে উঠে, সেইটো কাৰণে সোনকালে বনাব লাগে, সেইটো কাৰণে মই যিমান পাৰোঁ পটাপট বস্তুখিনি দি বনাইছোঁ। স্পীডত বনালেও কিন্তু খাবলৈ আগৰ সমানেই টেষ্টি হৈছে, কাৰণ বিৰিয়ানীটো যেনেকৈ নবনালেও খাই সদায় ভালেই লাগে। আৰু আমাৰ ঘৰত যিহেতু মা দেউতাই মাংস নাখায়, সেইটো কাৰণে আমি কেতিয়াও বিৰিয়ানীয়ে হওক বা পোলাওৱে হওক কেতিয়াও তাত মাংস নিদিওঁ। এয়া ভেজিটেবল বুলিও নহয়, অকল আলু দিছিলোঁ, আলু দি বিৰিয়ানী বনাইছোঁ। আপোনালোকে বিৰিয়ানী বনালে যদিহে মাংস নাখায়, তেতিয়াহ'লে ইয়াতে ভেজিটেবল দি ল'ব পাৰে, পনীৰ দিব পাৰে। সেয়াই, ময়ো যিমান পাৰোঁ সোনকালে এয়া বনাই লৈছোঁ। সোনকালে বনালেহে সোনকালে খাব পাৰিম, আৰু সোনকালে খালেহে সোনকালে শুব পাৰিম, সেইটো কাৰণে।
আৰু এতিয়া 9:30 বাজিছে আৰু আমাৰ ডিনাৰ ইজ ৰেডি। আৰু আমি সদায় এনেকৈ ভাতৰ পাতত বহি এনেকৈ যি টি কথা উলিয়াই হাঁহি থাকোঁ। আৰু দেউতাক মই কিবা কিবি কথা সুধি, দেউতাই আচলতে ভাত খাওঁতে কথা ক'লে বেয়া পায়, কিন্তু দেউতাক খং উঠাবলৈকে বা দেউতাক খং উঠা চাই ভাল লাগে কাৰণে মই ভাত খোৱাৰ সময়ত সদায় দেউতাক যি টি কথা সুধি থাকোঁ। আৰু এয়া মই দেউতাক কিনাৰতে বহি মাৰ লগত কিবা কিবি কথা পাতি আছোঁ, আৰু দেউতাই একো উত্তৰ দিয়া নাই, কাৰণ দেউতাই ভাত খাওঁতে কথা পাতিলে বেয়া পায়। অৱশ্যে হয়ো, ভাত খাওঁতে কথা পাতিবও নালাগে, কাৰণ ডিঙিত ভাত লাগি ধৰিব পাৰে, বা মাছ খালে মাছৰ কাঁইট লাগি ধৰিব পাৰে, সেইটো কাৰণে কথা পতাটো ভাল নহয়। কিন্তু তথাপিও ভাতৰ পাততেতো যি টি কথা মনলৈ আহে, যি টি কথা পাতিব মন যায়, নহয় জানো? সেয়াই আমি এনেকৈ আমাৰ ফাদাৰ্ছ ডে চেলিব্ৰেট কৰিলোঁ অকণমান। আমি খাই বৈ জাষ্ট ৰুমলৈ আহিছোঁ বাচন ধুই, আৰু বৰ বিশেষ একো বনোৱা নাই হোৱা। দেউতাই বিৰিয়ানী খাই ভাল পায়, সেইকাৰণে বিৰিয়ানী বনালোঁ। তাৰপাছতে মাছৰ বিলাহী দি গ্ৰেভি বনালোঁ, আৰু ভাইটি আমাৰ কাৰণে বনালে মাংস, মাটন আছিলে, সিমানেই। আৰু খাই বৈ যিহেতু আজৰি হ'লোঁ, সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়, বা বৰ বিশেষ কিবা এটা থকা ভিডিঅ' নহয়। আমিনো ফাদাৰ্ছ ডে, পিতৃ দিৱস কেনেকৈ আমি চেলিব্ৰেট কৰিলোঁ বা কেনেকৈ পাৰ কৰিলোঁ এই ইভিনিং সময়ছোৱা, সেয়া আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰতিজন পিতৃলৈ জনাইছোঁ পিতৃ দিৱসৰ বহুতো শুভেচ্ছা। ভালে থাকক প্ৰতিজন পিতৃ দেউতা। গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই, গুড নাইট।